ফ্ৰেণ্ডছ গুড মৰ্নিং ডেইলি ছানশ্বাইনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই। আৰু আজি মই যাম বুলি ভাবিছোঁ এঘৰ মানুহৰ তাত যোৱাৰ স্পেচিয়েল কাৰণটো হৈছে সিহঁতৰ তাত এটা মন্দিৰ আছে, মহাদেৱৰ মন্দিৰ আছে। ইমান বোলে ভাল লাগে শুনি আছোঁ, কিন্তু মই নিজে দেখা নাই, ফটোত বাৰু দেখিছোঁ আৰু যাম বুলি ভাবিছোঁ। গতিকে মানে তাত গৈ মই ভিডিঅ' কৰিম আৰু আপোনালোককো দেখুৱাম। সেইকাৰণে ভাবিলোঁ অকণমান মই ভিডিঅ'টো আগতেই শ্বুট কৰি থৈ দিওঁ। আৰু ইমান ধুনীয়া বতাহ দি আছে, এয়া চাওক ইমান ধুনীয়া। এয়া বাহিৰে ইমান ধুনীয়া বতাহ দি আছে। আপোনালোকে বাৰু ডিটক্স ৱাটাৰ খাই আছেনে? বৰ্তমানটো একদম ট্ৰেণ্ডিঙত আছে ডিটক্স ৱাটাৰটো। আৰু মই এনেও জানো যে চিয়া চিডছ বা এনেকৈ নেমু টেঙাৰ পানী গৰমৰ দিনত খাই থাকিব লাগে, খাই থাকিলে বহুত ভাল হয়। ময়ো এইকেইদিন খোৱা আৰম্ভ কৰিছোঁ, হ'ল আজি কেইদিনমান। আৰু মই ভিডিঅ' বনাই থৈছিলোঁ ডিটক্স ৱাটাৰ কেনেকৈ বনায়, সেইখিনি চাই লওকচোন। আৰু ডিটক্স ৱাটাৰ খালে মানে কি হয়, বডিটো ক্লিন কৰি দিয়ে। আৰু এনেও গৰমৰ দিনত নেমু টেঙাৰ চৰ্বত খালে বহুত ভাল হয়। নেমু টেঙাৰ চৰ্বত বা চিয়া চিডছ বা আমাৰ যে এটা টকমা বুলি কয়, টকমাটোও খাব লাগে পানীত জিকাই থৈ। মই এনেকুৱাকৈ এইকেইদিন খাই আছোঁ জিকাই থৈ। বোলকচোন আপোনালোকক মই দেখুৱাম কেনেকৈ মই ডিটক্স ৱাটাৰ বনাইছিলোঁ। এয়া মই কাঁচৰ জগ এটাত পানী লৈ লৈছোঁ, একজাক ফুলকৈ লৈছোঁ। আৰু ইয়াত মই এয়া কেইটুকুৰামান নেমু টেঙা একদম পাতলকৈ কাটি লৈছোঁ, গোল কৰি। আৰু এয়া মই দি লৈছোঁ তিয়ঁহখিনিও একেলগে পাতলকৈ কাটি লৈছোঁ। আৰু দিব লাগিব ইয়াত কেইটুকুৰামান আদা। আৰু আপোনালোকৰ ওচৰত পুদিনা থাকিলে পুদিনাও দিব পাৰে, মই দিয়া নাই পুদিনা। এয়া কেইটুকুৰামান আদা দি লৈছোঁ। আৰু আজি মই চিয়া চিডছ দিয়া নাই, কেতিয়াবা মই চিয়া চিডছ দিও খাওঁ, প্ৰত্যেক দিনে বেলেগকৈও দিব পাৰে। আজি মই চিয়া চিডছ দিয়া নাই। আৰু এনেকৈ ধুনীয়াকৈ অকণমান লৰাই লৈ ঢাকনিখন মাৰি থ'ব। আৰু তাৰপিছত 1 ঘণ্টামানৰ পিছৰ পৰা আপুনি খাই থাকিব পাৰিব। আৰু এইটো বহুত ভাল হয়। তো দেখিলেনে গাইজ, মই কেনেকৈ ডিটক্স ৱাটাৰ বনাইছোঁ। একদম ইজি হয়, একদম সহজতে, একো টাইম নালাগে। বনাই থৈ দিলে হ'ল, আপুনি দিনটোত এনেকৈ গিলাচত লৈ খাই থাকিব পাৰিব। আৰু যদি আপোনালোকৰ কাঁচৰ বটল থাকে, গ্লাছৰ বটল, সেই বটলতো ভৰাই থৈ দিব পাৰে। মোৰ যিহেতুকে গ্লাছৰ বটল নাই, মই তামৰ বটলতে পানী খাওঁ। দেখুৱাই আছোঁ ৰ'ব মোৰ বটলকেইটা। মই তামৰ এনেকুৱা বটলত মই পানী খাওঁ। এই বটলটোৰে মই 3 লিটাৰ মানে 3 বটল পানী খাওঁ আৰু দিনটোত। ৰাতিপুৱা খালী পেটতে মই 1 বটল খাওঁ, আৰু তাৰপিছত দিনটোত 2 বটল খাওঁ, আৰু টোটেল মই 3 বটল পানী খাওঁ আৰু সেইটো বটলেৰে। আৰু এতিয়া যিহেতুকে মই চিয়া চিডছ বা নেমু চেমুটো তেনেকুৱা তামৰ বটলত জিকাই থ'ব নোৱাৰি, সেইকাৰণে মই কাঁচৰ জগটোতে থৈ দিছোঁ, দেখিলে আপোনালোকে। আৰু ভিডিঅ'টো আৰম্ভ কৰি থ'লোঁ কিয়, কাৰণ যদি ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ নকৰোঁ তেনেহ'লে মানে ৰৈ যায় ভিডিঅ'টো শ্বুট কৰিব। আৰু যদি মানে ভিডিঅ' দিয়াত ৰেগুলাৰ নহয়, তেতিয়া ভাল নালাগে। আৰু ৰেগুলাৰ ভিডিঅ' নিদিলে ভাল নালাগে, কাৰণ দি থাকিলে ভাল লাগে, দি থাকিলে বনাব মন যায় আৰু যে ভিডিঅ' বনাবলগীয়া আছে, এনেকুৱা এটা ভাল লাগে। আৰু যদি মানে কেইদিনমান যদি ভিডিঅ' নিদিওঁ, তেতিয়া আৰু মানে মনটো ভাঙি যায়, মানে বনাব মন নাযায়, এলাহ লাগি থাকে। সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাতে ভিডিঅ'টো শ্বুট কৰি দিওঁ। আৰু গাইজ, এটা কথা ক'ব আহিছোঁ, মই এইকেইদিন খোজকাঢ়িব যাই আছোঁ। আপোনালোকে বাৰু মোৰ শ্বৰ্টছ ভিডিঅ'টো চাইছেনে? চাবচোন এবাৰ। শ্বৰ্টছ ভিডিঅ'টোত মই দিছোঁৱেই মোৰ ইভিনিং ৰুটিনখন। আৰু খোজকাঢ়িব গ'লে ভাল লাগে সঁচাকৈয়ে, আৰু মানে বডিটো একদম পাতল ফিল হৈ থাকে। ৰাতিপুৱাও গৈছিলোঁ আজি, সেইকাৰণে আপোনালোকক কথাটো জনাই দিলোঁ। যিহেতুকে মই কৈ আছিলোঁ যে মই ডায়েট মেইনটেইন কৰিম অকণমান, তো অলপকৈ চেষ্টা কৰি আছোঁ আৰু ক্ষীণাবৰ কাৰণে। এইফালে এইটো আনাৰ পৰা পুৰা জুচ খাই থকা হৈছে। মানে প্ৰথমতে যেতিয়া পাৰ্থই আনিছিলে, খুব গালি পাৰিছিলোঁ, কিয় আনিব লাগে, আমাৰ ঘৰত সৰু ছোৱালী নাই, এনেকৈ কৈছিলোঁ। কিন্তু এতিয়া মই নিজে ডাঙৰটোৱে খাই ভাল পোৱা হৈছোঁ। এইখিনি বনাই লওঁ। আচলতে জুচ বনাই খোৱাটো ভাল নহয়, মানে ডাইৰেক্ট ফলটো চোবাই খাব পাৰিলে বেছি ভাল। কিন্তু এনেকৈ হ'লে কি ভাল, গুটিবিলাক উলিয়াই দিব নালাগে, ডাইৰেক্ট এই বস্তুটোত ৰৈ যায়, এই চেকনিখনত ৰৈ যায়। তাৰ কাৰণে সুবিধা বহুত, যিবিলাক গুটি থকা ফল তাৰ কাৰণে সুবিধা। কিন্তু চোবাই খাব পালে বেছি ভাল হয়, আহটো আমাৰ দেহত লাগে। আৰু এইফালে মই
ভাত আঞ্জা ৰান্ধি আছোঁ। এয়া জুচ বনাই অকণমান খাই ল'লোঁ দুপৰীয়া। গৰমত বহুত ভাল লাগে এনেকৈ খালে। গাইজ মই ওলাই মেলি ৰেডি, মন্দিৰত যাম বুলি যে কৈছিলোঁ ৰাতিপুৱা, এতিয়া মই ওলাই মেলি ৰেডি হৈছোঁ আৰু এতিয়া ভণ্টিজনী আহিলে যাম আৰু বেছি সময় নাই। তো যাই আপোনালোকক দেখুৱাম মন্দিৰটো, চাই থাকক ভিডিঅ'টো। এয়া আমি তেখেতসকলৰ মন্দিৰত আহি পাইছোঁ, মানে ঘৰত আৰু তেখেতসকলৰ ঘৰত আহি পাইছোঁ। ঘৰতে মন্দিৰটো আছে, দেখুৱাই আছোঁ আপোনালোকক। আৰু এয়া যে মোৰ ওচৰত বহি আছে তেওঁৱে জেঠীমাগৰাকী হয়, মানে এই মন্দিৰটোত তেওঁৱেই চাকি বন্তি জ্বলাই, তেওঁৱেই প্ৰাৰ্থনা কৰে ইমান ধুনীয়াকৈ। আৰু এয়া মই মন্দিৰৰ ভিতৰত সোমাই সেৱা কৰিব লৈছোঁ। এয়া দেখিছে, এয়া ঘৰৰ লগতে একেলগে আছে। আৰু এয়া বেলগছ এজোপাত মানে মন্দিৰটো সিহঁতে বনাইছে আৰু ইয়াত মই ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আৰু মন্দিৰটোত যাই যে ইমান ভাল লাগে, মানে আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম, বহুত বেছিয়ে ভাল লাগে, একদম শান্তি লাগি যায় মন্দিৰটোত গ'লে। সেইকাৰণে গৈ এটা সেৱা জনাই আহিলোঁ। অপৰাধ বিনাশন দশু নাম নাৰায়ণ। আৰু তেওঁ ধুনীয়াকৈ চাকি বন্তি জ্বলাই সদায় ৰাতিপুৱা আৰু গধূলি প্ৰাৰ্থনা কৰে। আৰু অকল মহাদেৱ বুলিয়েই নহয়, মহাদেৱৰ লগতে কৃষ্ণ, হনুমান, তাৰপিছত গণেশ বাবা, এই সকলোকে তেওঁ চাকি জ্বলায়। একদম প্ৰথম আৰম্ভণিতে মানে বেলগছজোপাত এনেই সৰুকৈ মানে চাকি বন্তি জ্বলাই আছিলে, সৰুকৈ মন্দিৰ সজাই। আৰু তাৰপিছত লাহে লাহে মন্দিৰটো ডাঙৰকৈ বনাই ল'লে। আৰু এই গাছপাত যে বেলগছজোপা যে আছে, এই বেলগছজোপাত নিজে নিজে মানে কৃষ্ণৰ এটা প্ৰতিচ্ছবি মানে একদম ফটোৰ নিচিনা হৈ গৈছে। আৰু মোক তেওঁ মানে কথাখিনি ধুনীয়াকৈ বুজাই কৈ আছিলে আৰম্ভণিৰ পৰাই, আৰু শুনি ইমান ভাল লাগিছে, একদম মনটো নিজকে মানে যাই মানে ধন্য মানিছোঁ আৰু যে তাত গৈ এটা সেৱা কৰি আহিব পাৰিলোঁ, আৰু ভাগ্য বুলিয়ে ক'ব লাগিব। একদম বেলগছজোপাত আপোনালোকে মানে মই ভিডিঅ'ত ইমান কেপচাৰ কৰা নহ'ল, কিন্তু মানে নিজে চকুৰে মানে নিজে ধুনীয়াকৈ মই দেখা পাই আহিছোঁ সন্মুখতে। একদম ধুনীয়াকৈ ৰাধা কৃষ্ণৰ ফটোৰ দৰে গাছত যেন কোনোবাই আঁকি দিছে সেনেকুৱা হৈ গৈছে। আৰু এয়া তেখেতৰ মানে জেঠাই আৰু নিজ হাতেৰে বনাইছে, এয়া মন্দিৰ বনাইছে, ইমান ধুনীয়াকৈ বনাইছে নিজ হাতেৰে, আৰু বহুত কষ্ট কৰিছে। এয়া ভিতৰত শিৱলিংগ আছে আৰু ভগৱান শ্ৰীকৃষ্ণ আছে, মহাদেৱ বাবাও আছে, ইমান ধুনীয়াকৈ বনাইছে। আৰু লাইটিং চিষ্টেম কৰি দিছে, আৰু টিলিঙা মন্দিৰত যেনেকৈ টিলিঙা থাকে, আৰু ওপৰত এইবাৰ ত্ৰিশূল আৰু ডম্বৰুটো ধুনীয়াকৈ একদম ধুনীয়াকৈ মানে একদম মন্দিৰ আৰু এটা। আৰু এই মন্দিৰটোৰ গুৰিত যে সৰুকৈ জোলনাখন আছে, এই জোলনাখনো মানে মই যোনজনী ভণ্টিৰ লগত গৈছোঁ তাইৰ নামটো ৰাজশ্ৰী হয়, তাই নিজ হাতেৰে বনাইছে, ইমান ধুনীয়াকৈ মানে ক্ৰিয়েটিভিটি কৰি বনাইছে, ইমান ভাল লাগিছে দেখিছে। এয়া জোলনাখন আৰু লাইটিং চাইটিং কৰি দিছে, একদম তাই নিজ হাতেৰে বনাইছে, ঘৰত থকা বস্তুৰে সজাইছে। এয়া দেখিছে যে মানে বগা চুৰ্ণি লোৱা যে, এয়া মানে পাৰ্পল কালাৰৰ চুৰিদাৰ পিন্ধা, এই ভণ্টিজনীৰ লগতে মই গৈছোঁ মন্দিৰত। আৰু এই ভণ্টিজনীয়ে সেইখন বনাইছে জোলনাখন ইমান ধুনীয়াকৈ, বহুত ভাল লাগিলে।
আৰু এতিয়া আমি সিহঁতৰ ওপৰত যাই আছোঁ আৰু দেখিছে ওপৰত যোৱা ৰাস্তাটোতে মানে ইমান ধুনীয়াকৈ ফুল ৰুইছে আৰু মইতো জানেই ফুলৰ বহুত বেছি পাগল হয়, সেইকাৰণে ফুলবিলাক ধুনীয়াকৈ উঠাই লৈছোঁ আৰু স্মৃতি হিচাপতো আৰু সকলোৱে আপোনালোকেও নিশ্চয় ফুল বহুত ভাল পায়, সেইকাৰণে আপোনালোককো অকণমান দেখুৱাই দিলোঁ। বিৰাট ধুনীয়া কৰিছে। এই জেঠাটো যে মই ক'লোঁ মন্দিৰটো বনাবলৈ, তেখেতে এই ফুলবিলাকৰ যত্ন লয় আৰু তেখেতেই ৰুইছে এইবিলাক আৰু মানে বিৰাট ধুনীয়া মানে আৰু ফুলৰ বহুত তেওঁৰ ৰাপ আছে ফুলৰ প্ৰতি, সেইকাৰণে অকণমান দেখুৱাই দিলোঁ। এইফালে ওপৰত দেখিছে কিমান ফুল ৰোৱা আছে, এই চব নবাজি ফুল বুলি যে কওঁ সেইবিলাক ৰোৱা আছে। গধূলি হৈছে কাৰণে মানে ফুলবিলাক মজি গৈছে, কিন্তু ৰাতিপুৱাৰ সময়ত বিৰাট ধুনীয়াকৈ ফুলি আছিলে আৰু এই মানে প্ৰত্যেকটো ফুলেই ইমান ধুনীয়া হৈছে, জোপোহা জোপোহা মানে দেখিয়ে ভাল লাগি গৈছে। আৰু এতিয়া সিহঁতৰ 2 নম্বৰ ছাদখনলৈ আহিছোঁ আৰু এয়া বেলগছজোপা দেখুৱাই দিলোঁ আপোনালোকক। মন্দিৰৰ ভিতৰত যোনজোপা বেলগছ দেখুৱাইছিলোঁ সেই বেলগছজোপাই ওপৰলৈ ইমান ধুনীয়া ডাঙৰ হৈছে আৰু গোটেই বেলগছজোপাতে বেল ফল লাগি আছে। আৰু এয়া ইহঁতৰ ছাদৰ ওপৰতে বাকচৰ ভিতৰত এয়া 3টা কুকুৰা চৰাইও আছে, মানে চাৰিওফালে পৰিৱেশটো ইমান ধুনীয়া। আৰু মই ইহঁতৰ লগত ভিডিঅ' কৰি আছোঁ আৰু ইহঁতৰ দেখিছেনে ইমান লাজ, মানে ভিডিঅ'ত আহিবই লাজ কৰে, তথাপিতো মই ভিডিঅ' কৰি এই মই ভণ্টিৰ লগত যাওঁ বুলি কৈছিলোঁ, এইটো ভণ্টি আৰু এইটো ভণ্টিৰে মানে আহাৰ খুৰা ছোৱালী হয় আৰু আমাক বিৰাট ধুনীয়াকৈ লুচি ভাজি খুৱালা। ভাল লাগিল আৰু এনেকুৱা আহি থাকিব ভাল লাগিব। আৰু এয়া জেঠীমা, ইমান মৰমীয়াল মানুহজনী। তো ফ্ৰেণ্ডছ, আহি পাই গ'লোঁ মই মন্দিৰৰ পৰা আৰু বহুত ভাল লাগিল সিহঁতৰ তাত গৈ। আপোনালোকে ভিডিঅ'টো দেখিলেই কেনেকুৱা পালে জনাব। আৰু বহুত ঘামি জুমি গৈছোঁ, এয়া দেখিছে মানে খোজো কাঢ়িছোঁ একেলগে। গধূলিতো মই খোজ কাঢ়োৱেই, গতিকে একেলগে সিহঁতৰ পৰা আহোঁতে খোজকাঢ়ি আহিছোঁ। আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু এটা কথা, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে আৰু ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।